নমস্কাৰ, মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। হৰ হৰ মহাদেৱ। আজি এটা ধুনীয়া বিষয় লৈ কথা পাতিম। যদিও আটাইকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব, তথাপিও আজি এটা বিশেষ ৰাশি লৈ কথা পাতিম। এটা সৰু ভিডিঅ' য'ত পাৰ্টিকুলাৰ সেই ৰাশিৰ জাতক জাতিকে বহুত প্ৰভাৱিত হ'ব, লাভান্বিত হ'ব, উপকৃত হ'ব। কথাটো এনেকুৱা হৈছে যে মোৰ যোৱা ভিডিঅ'টো দেখিছেই বা দেখাৰ লগে লগে শুনা পাইছেও যে 29-30 তাৰিখৰ यानी জুন 29-30 তাৰিখৰ ৰাতি यानी 29 জুন 12:35 শনি তাৰ মূল ত্ৰিকোণ ৰাশিত ৰিট্ৰগ্ৰেড यानी বক্ৰ হৈ আছে। তাৰ কাৰণে কোন কেইটা ৰাশিৰ কেনেকৈ প্ৰভাৱ পেলাব সেইকেইটা বস্তু আমি আলোচনা কৰিলোঁ। এতিয়া তাৰ লগতে লাগি থকা কিছুমান কথা আজি জনাম। আটাইকেইটা আমাৰ 12টা ৰাশিৰ ওপৰত কথা পাতিম, কিন্তু আটাইকেইটা ৰাশিৰ এটা এটা পাৰ্ট। কিন্তু আজি ডাইৰেক্ট একদম প্ৰথম यानी মেষ ৰাশিৰ পৰা আৰম্ভ নকৰোঁ, কাৰণ সবতছে বেছি যেই ৰাশিৰ জাতক জাতিকা এতিয়া লাভান্বিত হ'ব, উপকৃত হ'ব, আজি প্ৰথম সেইটো ৰাশি লৈ আলোচনা কৰোঁ। চাওক, 1 জুলাই মানে জুলাই মাহৰ 1 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈকে সম্পূৰ্ণ 184 দিন 184 ডেজ প্ৰচণ্ডভাৱে পজিটিভ প্ৰভাৱ পেলাব। আৰু এই প্ৰভাৱ পেলাব 6টা গ্ৰহই মিলি পেলাই। প্ৰথম হৈছে ৰাহুদেৱ, কেতুদেৱ, বুধদেৱ, শনিদেৱ, শুক্ৰ আৰু বৃহস্পতি यानी গুৰুদেৱ। এই 6টা ৰাশি মিলি পেলাই একদম আধা ডজন ৰাশি মিলি পেলাই এটা ৰাশিৰ ওপৰত পজিটিভ প্ৰভাৱ দিব। মই গোটেই ক্যালকুলেশনত নাযাওঁ কাৰণ বহুত লেন্দি হৈ যাব। ইয়াত তিনটা ৰাজ্য উৎপন্ন কৰিব এই 184 দিনৰ ভিতৰত। এই 184 দিনৰ ভিতৰত পজিটিভ এনাৰ্জি এটা আহিব, আৰু সেই ভাগ্যৱান ৰাশিৰ জাতক জাতিকাৰ সকলৰ সেই ৰাশিটোৰ নাম মই কৈছোঁ, সেইটো হৈছে জেমিনি यानी মিথুন ৰাশিৰ জাতক জাতিকা। হয়, মিথুন ৰাশিৰ জাতক জাতিকা সম্পূৰ্ণ 184 দিনলৈকে এটা পজিটিভ প্ৰভাৱ আহিব, আৰু বেলেগ ৰাশিৰো আহিব কম বেছিকৈ। আটাইকেইটা আমি বৰ্ণনা কৰিম পাৰ্টকে ভিডিঅ'ত। তো আজি বিশেষকৈ লাভান্বিত হ'বৰ কাৰণে মিথুন ৰাশিক দি পেলাই আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ স্বামী হৈছে শুক্ৰদেৱ, আৰু এই শুক্ৰ আৰু বৃহস্পতি এই দুইজনে মিলি পেলাই ৰাজযোগ উৎপন্ন কৰিব। শনি, ৰাহু আৰু কেতু এখেতেও পজিটিভ প্ৰভাৱ পেলাব। মিথুনৰ যেইজন গ্ৰহ, সেই গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ মিথুন ৰাশিক ৰিপ্ৰেজেণ্ট কৰে। বুধেও পজিটিভ পেলায়। বুধ হৈছে জ্ঞান, মেমৰি, কনচেন্ট্ৰেশ্যন, ধ্যান, প্ৰস্পেৰিটিজ, সাফল্য বুধে প্ৰদান কৰিব। শনি আয় কৰিব। শুক্ৰে কি কৰিব? শুক্ৰদেৱে কৰিব লাক্সাৰিয়াছ লাইফষ্টাইল। ৰাহুদেৱ, কেতুদেৱ ভিকাৰীকো ৰজা বনাই দিব পাৰে। তেখেতে দুইজনে यानी ৰাহুদেৱ আৰু কেতুদেৱ দুইটা ৰাশিয়ে মিলিও আপোনাক পজিটিভ প্ৰভাৱ দিব। তাৰমানে এই 1 জুলাইৰ পৰা 31 ডিচেম্বৰলৈকে 2024 আপোনাৰ ভাগ্য খুব ধুনীয়া এটা বাম্পাৰ গতিত চলিব। মিথুন ৰাশিৰ জাতক জাতিকাৰ এটা স্বভাৱ হয় এইটো যে তেখেতলোকে যিটো কামে কৰক সেই কামটোৰ ওপৰত খুব পজিটিভ এনাৰ্জি ফ'কাছ দিয়ে। সেই কামটো খুব ধুনীয়া কৰি তুলিব চেষ্টা কৰে।
লোকে যেন দেখি পেলাই খুব ভাল বুলি কয়। এই গুণটো মিথুন ৰাশিৰ জাতক জাতিকাৰ ভিতৰত থাকে। আৰু কি থাকে? বাচন ভংগী, মানে কথা বতৰাত খুব ধুনীয়াকৈ কথা পাতি পেলাই তাৰ অপনেণ্ট লোকক সম্মোহিত কৰিব পাৰে, লোকক আকৰ্ষণ কৰিব পাৰে। তেখেতৰ বক্তৃতা বা আলোচনা শুনি পেলাই মানুহে মন্ত্ৰমুগ্ধ হৈ যোৱাৰ ক্ষমতা ইমানটো মিথুন ৰাশিৰ জাতক জাতিকাৰ ভিতৰত থাকে। তেখেতৰ ভিতৰত এটা কলা, এটা আৰ্ট থাকে। যদিও অলপ টোপনিটো খুব বেছি হয়, তথাপিও বয়সৰ ডেভেলপ হোৱাই যোৱাৰ লগে লগে সেই জেগাৰ প্ৰভাৱটো কমি যায়। আপোনাৰ জ্ঞান বৰ তীক্ষ্ণভাৱে চলিব, বুদ্ধি খুব ধুনীয়া চলিব, কৰ্মত আপুনি খুব ধুনীয়াকৈ সজাই ল'ব পাৰিব। আপুনি এইটো ধ্যান সদায় ৰাখে যে কোন জেগাত আপোনাৰ প্ৰফিট হ'ব, কোন জেগাত লছ হ'ব। কোনোবাই যদি আপোনাৰ পৰা ধাৰ খুজিব আহে, আপুনি ঠিক তাল বাহানা কৰি পেলাই ধাৰটো মাৰি দিয়ে যে এতিয়া সম্ভৱ নহয়। তো আপোনাৰ ভিতৰত সেই কেলি আৰু সেই কেপাচিটি আছে, আৰু এই কেলি আৰু কেপাচিটিৰ সম্পূৰ্ণ পজিটিভ প্ৰভাৱ আপুনি পাব 1 জুলাই 2024 পৰা 31 ডিচেম্বৰ 2024। ইয়াত যদি আপুনি ব্যৱসায়ৰ লগত জড়িত আছে, তো আপোনাৰ নতুন নতুন ব্যৱসায় যদি আপুনি খুলিব বিচাৰে, তাৰ কাৰণে এইটো সুবৰ্ণ সুযোগ। আপুনি খুব ধুনীয়া এটা পজিটিভ সময় পাইছে। এই সময়তে আপুনি নতুন ব্যৱসায় আৰম্ভ কৰি পেলাই তাক এষ্টাব্লিছটো কৰিব পাৰিব। ইমান সময় আপোনাৰ ভিতৰত আছে, কাৰণ টোটেল 6টা মাহ ধৰক, পুৰা 6টা মাহ আপোনাৰ হাতত আছে। 6টা গ্ৰহেই আপোনাক পজিটিভ দিছে। শনি 29-30 তাৰিখ ৰাতি বক্ৰ হ'ব। তেখেতৰ পজিটিভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত সদায় বিদ্যমান হৈ থাকিব, প্ৰচণ্ডভাৱে আপোনাক লাভৱান কৰিব। যেনেকুৱা এনেকুৱা হৈছে যেন আপুনি লটাৰী পাইছে নেকি। সঁচা সঁচিকৈ লটাৰী কিনি নিদিব। যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ লগতে অলপ যদি জড়িত থাকে, তেনেহ'লে ভাবি চিন্তি তাতো আপুনি যদি ইনভেষ্ট কৰে, তাত আপোনাৰ পজিটিভ ৰিজাল্ট আহিব। আপুনি ইনভেষ্ট কৰিব পাৰে নানান ক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত। আপুনি যদি ৰিয়েল ষ্টেটত যদি পইচা ইনভলভ কৰিব বিচাৰে, তাতো পাৰিব। কিন্তু পইচা যেতিয়াই আপুনি ক'ৰবাত ইনভেষ্ট কৰিব, গোটেই বস্তুটোক চাই চিতি ল'ব, এগ্ৰিমেণ্ট ঠিক ঠাককৈ কৰি ল'ব। মুখৰ কথাত ইনভেষ্ট কৰি নিদিব। কোৰ্ট এগ্ৰিমেণ্ট দৰকাৰ, কাৰণ কোৰ্টৰ মালিক হৈছে, ন্যায়াধীশ হৈছে শনিদেৱ, আৰু শনিদেৱ যেতিয়া আপোনাক পজিটিভ দিছে, তেতিয়া আপুনি ভুল বা অন্যায় কৰিব নোৱাৰে। তো ইয়াত আপোনাৰ খুব পজিটিভ ৰিজাল্ট পাবই পাব। যদি আপুনি কাৰোবাক ভাল পাই আছে, লাভ এফেয়াৰ চলি আছে, এইটো হ'ব আপোনাৰ কাৰণে এটা ধুনীয়া সময়, য'ত আপুনি বিবাহৰ বন্ধনত আবদ্ধ হ'ব পাৰি। কাৰোবাৰ যদি ডিভোৰ্চ হৈ গৈছে, ডিভোৰ্চি যদি আছে, এই মেল বা ফিমেলে হওক, এই সময়ছোৱাত আপোনাৰ কাৰণে সুবৰ্ণ সুযোগ নতুনকৈ ঘৰ সংসাৰ পাতিবৰ কাৰণে। আপুনি যদি মহিলাৰ ক্ষেত্ৰত কৈছোঁ, আপোনাৰ যদি স্বামী নাই, তো আপুনি নতুন যদি বিবাহ বন্ধনত আবদ্ধ হ'ব বিচাৰে, তো এই সময়ছোৱাত আপোনাৰ কাৰণে খুব ধুনীয়া এটা আৰু পাৰফেক্ট এটা সময়। যদি কিবা চিন্তা কৰিব লাগে, এই সময়ৰ ভিতৰতে ইমিডিয়েট চিন্তা কৰি পেলাই তাৰ ৰিজাল্টটো উপভোগ কৰক। যদি বিয়াৰ ক্ষেত্ৰত যায়, তো বিয়া যদি কাৰোবাৰ লগত কৰিছে আপুনি, জাতক বা জাতিকা দুজনৰ কথা কৈছোঁ, তেনেহ'লে কোৰ্টত গৈ পেলাই মেৰেজটোক ৰেজিষ্টাৰ কৰিব, কাৰণ শনিদেৱ হৈছে ন্যায়াধীশ, কৰ্মফলদাতা। তো সেই জেগাত আপুনি ধ্যান ৰাখিব। বিদ্যাৰ্থী বা শিক্ষাৰ্থীৰ কাৰণে যদি আপুনি হায়াৰ ষ্টাডি কৰি আছে, বা কম্পিটিটিভ যিটো এক্সাম, কম্পিটিশ্যন এক্সাম, ডাঙৰ ডাঙৰ ষ্টাডিৰ কাৰণে যদি কিবা এক্সামৰ কাৰণে আপুনি প্ৰস্তুতি চলাই আছে, তেনেহ'লে আপোনাৰ ইয়াত সাফল্যৰ জেগাটো খুব ধুনীয়া, খুব পজিটিভ প্ৰভাৱ আহিব। আপোনাৰ ছাকচেছৰ ৰেট বহুত বাঢ়ি গৈছে। এই সময়ছোৱাত আপুনি খুব ধ্যান দিব। যদি এই সময়ছোৱাত আপুনি ধ্যান দিয়ে, তেনেহ'লে হয়তো বাকী জীৱনটো
হয়তো এই সময়ছোৱাৰ ভিতৰতে আপুনি এনেকুৱা এটা পজিশ্যন নিজকে বনাই ল'ব যে বাকী জীৱনটো আপোনাৰ খুব ধুনীয়া যাব, স্মুথলি যাব, কিন্তু কৰ্ম আপোনাক কৰিব লাগিব। কৰ্মফলদাতা হৈছে শনিদেৱ। আপুনি যদি মেডিকেল লাইনত আছে, আপুনি যদি ফুড প্ৰচেছিঙৰ লগত জড়িত, এডুকেশ্যনৰ লগত যদি জড়িত, আপুনি ৰিয়েল ষ্টেট, আপুনি যদি কেনেবাকৈ ফিল্ম, চিনেমা জগত, সাংবাদিকতা, লয়াৰ, পুলিচ, আৰ্মি, নেভি, CRPF, BSF, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, যদি এনেকুৱা জেগাত আছে তো আপোনাৰ কাৰণে খুব পজিটিভ ৰিজাল্ট। যদি আপুনি কোনো গভৰ্ণমেণ্ট জব কৰি আছে, গভৰ্ণমেণ্ট জব কৰা মানে চৰকাৰী কৰ্মচাৰী ৰিপ্ৰেজেণ্ট কৰে শনিদেৱে, তো আপোনাৰ ইয়াত লাভ হ'ব, পদোন্নতি হ'ব, আপোনাৰ চেলাৰী বাঢ়িব, বা আপুনি নিজৰ জবটোক ছুইচ কৰি তাতছে ভাল জব হয়তো আপুনি যোৱাৰ সম্ভাৱনা ইয়াত থাকিব। অতি ধুনীয়া এটা সময় ইয়াত আহি গৈছে। ষ্টুডেণ্ট যদি প্লেনিং কৰি আছে যে মই ইণ্ডিয়াৰ বাহিৰত এব্ৰডত গৈ পেলাই কোনো এটা কোৰ্চ কৰোঁ, MBA টাইপৰ বা FRCS কিবা যদি কৰিব বিচাৰে, তো এইটো সময় হৈছে আপোনাৰ কাৰণে এক সুন্দৰ একদম পজিটিভ সময়। আপুনি ইয়াৰ কাৰণে চিন্তা এতিয়াৰ পৰাই কৰক, কাৰণ আপুনি 31 ডিচেম্বৰলৈকে আপোনাৰ হাতত এটা পজিটিভ প্ৰভাৱ আছে আৰু পজিটিভ সময় আছে। মই অকল মিথুন ৰাশিৰ জাতক জাতিকাৰ কাৰণে কৈছোঁ, আৰু এই সমগ্ৰটো আমি আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত বেছ কৰি বনোৱা, আৰু চন্দ্ৰ ৰাশিৰ ওপৰত বেছ কৰি আপোনাৰ নামৰ এগেইনষ্টত যদি আপোনাৰ চন্দ্ৰ ৰাশিৰ যিটো নাম, সেই নামৰ এগেইনষ্টত যদি আপোনাৰ মিথুন ৰাশি আহে, তো সেই জেগাতো আপুনি এক চাইন দেখিব পাৰে। আপোনাৰ যদি মিথুন লগ্ন থাকে তথাপিও আপুনি এইটো ফ'ল' কৰিব পাৰে, তো পজিটিভ ৰিজাল্ট। মনত ৰাখিব, কাকো ঠগি নিদিব, অন্যায় কাম নকৰিব, আপোনাৰ কাৰণে যেন লোকে দুখিত নহয়, অন্তৰত আঘাত নাপায়, এই জেগাত ধ্যান দিব, কাৰণ শনি হৈছে কৰ্মফলদাতা। বুধে আপোনাৰ বুদ্ধিক প্ৰচণ্ডভাৱে পজিটিভ দিব। বুদ্ধি এনেকুৱা দিব যে আপোনাৰ কৰ্মক্ষেত্ৰত খুব ধুনীয়া এটা ৰিজাল্ট আহক। বৃহস্পতি গুৰু আপোনাৰ যৌৱন, আপোনাৰ কৰ্ম, আপোনাৰ প্ৰেম, আপোনাৰ বিবাহ, আপোনাৰ সন্তান, আপোনাৰ ধন ঐশ্বৰ্য, আপোনাৰ স্থায়িত্ব, প্ৰস্পেৰিটি, গুৰু বৃহস্পতিয়ে দেখে, ৰিপ্ৰেজেণ্ট কৰে। ৰাহুদেৱ, এখেতৰ কোনো বাউণ্ডাৰী নাই, বাউণ্ডাৰীবিহীন, তেখেতেও খুব পজিটিভ প্ৰভাৱ আপোনাৰ ওপৰত পেলায়। আৰু এই পজিটিভ প্ৰভাৱটো যদি আপুনি ল'ব খোজে, তেনেহ'লে কৰ্মৰ প্ৰতি আপুনি ধ্যান দিয়ক, চাৰিওফালে নেদেখি পেলাই নিজৰ কৰ্মত ফ'কাছ কৰক, পজিটিভ ৰিজাল্ট আপোনাৰ আহিবই আহিব। লাইফত প্ৰমোশ্যনৰ যোগ আছে, ইয়াৰে টাৰ্গেট এচিভমেণ্ট আপুনি কৰিব পাৰিব। আপোনাৰ জীৱনটো ধৰি ৰখাৰ এটা মূল সময় যদি কওঁ, তেনেহ'লে এই 1 জুলাইৰ পৰা 31 ডিচেম্বৰ 2024 এই সময়ছোৱাত আপুনি এনেকুৱা কিবা কাম কৰি যাব পাৰে যাৰ কাৰণে আপুনি গোটেই জীৱন সেইটোক ভাঙি পেলাই খাব পাৰিব। কৰ্ম কিন্তু কণ্টিনিউৱাছলি কৰিব লাগিব, ক্ৰমাগতভাৱে কৰ্ম কৰিব লাগিব। কৰ্মফলদাতা শনিদেৱ আপোনাক নিশ্চয় আশীৰ্বাদ কৰিব। এইবাৰ আহিছোঁ যে এই বিশেষ মাহকেইটাত, ইয়ানি 6 মাহ, এই 184 দিনলৈকে আপুনি কি কৰিলে আপোনাৰ এই কৰ্মকেইটা পজিটিভ হ'ব। যিমানে মই পজিটিভ কথা পাতিলোঁ, সেই কথাকেইটা মূল্যাংকন আৰু ফল যে আপুনি পাব, তাৰ কাৰণে আপুনি বিশেষ 2টামান কাম বা 3টামান কাম মই যিটো কৈছোঁ, সেইকেইটা আপুনি নিৰন্তৰ কৰিব। যদি কৰে তো পজিটিভ ৰিজাল্ট আহে। কি কৰিব লাগে সেই কথাকেইটা কোৱাৰ আগতে এটা কথা মই জনাই দিছোঁ, যদি আপুনি প্ৰথমবাৰ আমাক চাই আছে, আমাৰ এই ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰি দিব। যিমান শ্বেয়াৰ কৰিব আপোনাৰ ভাগ্যটো ইমান পজিটিভ প্ৰভাৱ আহিব, কাৰণ আপোনাৰ এই শ্বেয়াৰত বহুতে হয়তো উপকৃত হ'ব। তাৰ কাৰণে ভগৱান নিশ্চয় আপোনাক এটা পজিটিভ প্ৰভাৱ প্ৰদান কৰিবই কৰিব।
বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। আৰু যদি কেনিবাকে আপুনি আপোনাৰ জন্মকুণ্ডলী, আপোনাৰ কুষ্ঠি, আপোনাৰ ভূত ভবিষ্যৎ যদি একবাৰ ক্যালকুলেশন কৰাব বিচাৰে বা দেখাব বিচাৰে, তো তলত দিয়া যেটো আমাৰ হেল্পলাইন নাম্বার তাত যোগাযোগ কৰক। এই সময়ছোৱাতে আমাৰ তন্ত্ৰজ্যোতিষ সংস্থান ফৰ পাব্লিক ওয়েলফেয়ার, যেটো আমার ভিজিটিং চার্জ, কনসালটেন্সি চার্জ, তাত 50% ডিসকাউন্ট চলি আছে। তার লগে লগে যদি আমার এই সংস্থার পৰা আপনি যিকোনো রেমেডি ৰুদ্ৰাক্ষৰ বাহিৰে যদি ইয়াৰ পৰা নিয়ে, তেনেহলে তাত 20% ডিসকাউন্ট চলি আছে। পারফেক্ট ল্যাব টেস্টেড সার্টিফিকেট প্লাস GST বিল ৰাখে। এতিয়া আহিছো আপোনাৰ কি কৰিব লাগে। মিথুন ৰাশি জাতক জাতিকা এই সময়ছোৱা প্ৰথম কথা হৈছে प्रतिदिन गा धुई पेला ओम गण गणपताय नमः, सिद्धिदाता गणेशाय नमः, विघ्न विनाशाय गणेशाय नमः, पार्वती प्रिय पुत्र गणेशाय नमः, ओम गण गणपताय नमः, वक्रतुंड गणेशाय नमः, दुबुरी बने किला गणेशजीर फटो बा मूर्तिर पाददेशे दी पेलाय ओम गण गणपति नमः निश्चय। नम्बर 2, प्रति बृहस्पतिबारे गुड़ा हालदी বা কেঁচা হালধি পিষি পেলাই পানীত মিলাই পেলাই গা ধুব। ইয়ানি প্ৰথমত আপুনি গা ধুই ল'লে অলপ গুড়া হালধি বা অলপ কেঁচা হালধি খুন্দি পেলাই পানীত মিলাই আধা বাল্টি পানীত দি পেলাই গা ধুব। গা যেতিয়া ধুব মন্ত্ৰ এটা কৈছোঁ, এই মন্ত্ৰটো নিশ্চয় গাব। ওম হ্রিং ক্লিং হুম বৃহস্পতায়ে নমঃ। যদি বুজি নাপায় টানি ল'ব ভিডিওটো, আকু চাব। প্রতি শুক্রবারে ধন্যবাদ থাকিলে। বাকি ৰাশিৰ কেইটা মই পাৰ্ট বাই পাৰ্ট আহি আছো। যদিও মিথুন ৰাশিটোৰ অলপ ডাঙৰ হ'ল, কাৰণ ইয়াৰ খুব পজিটিভ প্ৰভাৱ আছে, বাকি কেইটা ৰাশিৰো পজিটিভ আছে। তো মই পাৰ্ট বাই পাৰ্ট মই এটা এপিসোড লৈ আহিম। ধন্যবাদ থাকিলে, নমস্কাৰ।